ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি ক্লাছ 10ৰ লেসন নম্বৰ 6ৰ কেইটামান কুৱেশ্যন আনসাৰ এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু পলাই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় কুৱেশ্যনটো ভালদৰে বুজিবা আনসাৰ ইয়াতে আছে তোমালোকৰ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক নাই গতিকে ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয় তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নিমিত ঠাৱৰ কৰিম উত্তৰ কোনো এটা জীৱ জীৱিত নিমিত তাক তলত দিয়া শৰ্তসমূহ ব্যৱহাৰ কৰি ঠাৱৰ কৰিব পাৰি কিমান ধুনীয়াকৈ দিয়া আছে সোৱা প্ৰথমটো দিয়া আছে খাদ্য গ্ৰহণ 2 নম্বৰ দিয়া আছে বৃদ্ধি 3 নম্বৰ শ্বসন 4 নম্বৰ চলাচল 5 নম্বৰ প্ৰজনন বহুত ধুনীয়াকৈ দিয়া আছে এই শৰ্তসমূহৰ জৰিয়তে আমি কি কৰিব পাৰি কোনো এটা জীৱ জীৱিত নিমিত তাক ঠাৱৰ কৰিব পাৰি গতিকে ভালদৰে তোমালোকে নোট বনাই ল'বা এইবিলাক তেতিয়াহে সুবিধা হ'ব পঢ়াত আৰু এইবিলাক আহিবই খাটাং ফাইনেলত আহিবই নেক্সট হৈছে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী কিহতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় উত্তৰ হৈছে জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে কিছুমান কেঁচা সামগ্ৰী বহি পৰিৱেশৰ পৰা আহৰণ কৰে যেহেতু পৃথিৱীত বসবাস কৰা জীৱবিলাক কাৰ্বন সংযুক্তি অণুৰ ওপৰত নিৰ্ভৰশীল সেয়েহে শহৰখিনিক খাদ্যৰ উৎস হল কাৰ্বন ভিত্তিক তাৰপিছত 4 নম্বৰত আছে জীৱৰ জীৱন ভৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা খুব ধুনীয়াকৈ এইটো দিয়া আছে যে অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হল পৰিপুষ্টি শ্বসন পৰিবহন আৰু ৰেচন তোমালোকে মানে ভালদৰে মানে পঢ়ি এইটো বস্তুটো বুজিবৰ চেষ্টা কৰিবা ইয়াতে মানে কি কৈ আছে না প্ৰশ্নটোত কি কৈ আছে সেইটো বুজিবা উত্তৰটো ভালকৈ পঢ়িবা তেতিয়া তোমালোকৰ এক্সামত মনত পৰিব আৰু এনেই মুখস্থ কৰি গুচি গ'লে পিছত পাহৰিলে আকৌ তোমালোকে লিখিব নোৱাৰিবা এক্সামত গতিকে তোমালোকে বুজিবা প্ৰথমে তাৰ পিছত লিখিবা তেতিয়া এনেকৈ তোমালোকে নোট বনাই ল'বা তেতিয়া বাৰবাৰ যেতিয়া পঢ়িবা তেতিয়া একেবাৰে বস্তুটো ক্লিয়াৰ হৈ যাব আৰু ইয়াতে আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'ত আমি পিছৰখিনি দিম ইয়াতে আজি বিদায় ললোঁ গুড বাই